বাজাৰ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী হয় এই কাৰণে আমি আমাৰ আজি অসমৰ যে এজন মানে বিশিষ্ট ছিংগাৰ আমাৰ মাজতে এইবেলি নাই এই কাৰণে আমি ওনাৰ আত্মাৰ শান্তিৰ কামনাৰ কাৰণে আমি বিজনেছ চেণ্টাৰ তৰফৰ পৰা সমূহ দোকানীক লৈ আমি বজাৰ বন্ধ ৰাখিছোঁ। অসম জুৰি এনেকুৱা মৰ্মাহত আমি হৈছোঁ, বুজাব নোৱাৰা পৰিস্থিতি হৈছে। আপোনালোকে সকলোৱে জানে আজি গোটেই অসমবাসীৰ লগত দোকানীবিলাকে দাদাসকলে সকলোৱে দোকান পোচাৰ আজি বন্ধ কৰি অসমৰ শিল্পী যোগীংকৰ দাদা তো সকলোৱে বন্ধ ৰাখিছে। আমি ইয়াৰ সামূহিক দৃশ্যবিলাক দেখাই আছোঁ। আপোনালোকে দেখিব পাৰিছে যে বজাৰত আজি হয়তো কৰিব নোৱাৰিব। চ' আজি তাক বিদায় দিয়াৰ কাৰণে আজি মানুহে ইমান কৰি আঁকোৱালি লৈছে। আমাৰ অতি মৰমৰ এজন শিল্পী, আমি বুজাব নোৱাৰা পৰিস্থিতি হৈছে। আমি ইয়াৰ আগতো হয়তো আপোনালোকে সকলোৱে জানে অৱগত। আজি যেনেকুৱা পৰিস্থিতি হৈছে আমি কি ক'ম, ইয়াৰ ওপৰত ক'ব লগা আমাৰ ভাষাই নাই। আমি ইয়াৰ ভিতৰত আপোনালোকক দৃশ্যবিলাক দেখাই আছোঁ। আমাৰ হাটশিঙিমাৰী সদৰ বজাৰ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আপোনালোকে দেখা পাইছে সকলো বজাৰ ঘাট বন্ধ আছে। আমি হয়তো দেখাই আছোঁ বিভিন্ন কাম কাজ ইয়াৰ দ্বাৰাই আজি হয়তো নহ'ব। চৰকাৰী যেতিয়ালৈকে জাননী দিয়া নাই তেতিয়ালৈকে হয়তো কোনো কাম কাজ নহ'ব। আমি এইবুলি আহিছোঁ। আমাৰ সদৰ বজাৰখন আপোনালোকে দেখিব পাৰিছে। যোনফালে যাওঁ এটা দোকান ফাৰ্মাচীৰ আদি ফাৰ্মাচীৰ পৰা বেলেগ দোকান আজিলৈকে খোলা নাই, অকল খালি ফাৰ্মাচিষ্ট খোলা থাকিব। ফাৰ্মাচিষ্টটো এমাৰ্জেঞ্চিৰ কাৰণে খোলা থাকিব লাগিব আৰু বাকী যিবিলাক দোকান আছে সকলোৱে এইবিলাক দোকান বন্ধ নিজৰভাৱে কৰিছে। আমি দেখাব পাৰিলোঁ বা দেখাই আছোঁ আপোনালোকক যে মানুহ আহিছে। গাড়ী ঘোঁৰা যদিও আমাৰ বন্ধ আছে, এইটো চৰকাৰৰ নিৰ্দেশ মৰ্মে বন্ধ দিছে, তো অলপ মানুহে অহা যোৱা কৰি আছে। আমি ইয়াৰ সামূহিক দৃশ্যবিলাক দেখাম। বজাৰ ঘাট কেনেকৈ আজি আমাৰ অতি মৰমৰ শিল্পী এইখন পৃথিৱীৰ পৰা গুচি গৈছে, আমাৰ মাজত আজি নাই। সেইকাৰণে আজি গোটেই অসম জুৰি শ্ৰদ্ধাঞ্জলি জনানো হৈছে। আমি বহুত দূৰত যদি আছোঁ, দূৰত থাকি ওচৰত আমাৰ দাদাৰ ওচৰত যাব পৰা নাই, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি যদিও ওচৰত যাব পৰা নাই, বজাৰৰ দোকানী হয়তো দাদাসকলক আমি ধন্যবাদ জনাইছোঁ। নিজৰভাৱে যদিও দোকানবিলাক বন্ধ ৰাখিছে, তাৰ কমিটি যিবিলাক আছে কমিটিয়ে সহযোগিতা কৰিছে, তাৰ কাৰণে বহুত ভাল লাগিছে। আমি হয়তো অসমৰ এজন সম্পদ, আমাৰ এজন হাৰ্টবিট, সেই মানুহ আজি আমাৰ এইখন পৃথিৱীৰ পৰা গুচি গৈছে চিৰদিনৰ কাৰণে। সেই তাহাঁতৰ ছায়াটো থাকিব আজিৰ পৰা চিৰদিনলৈকে আমাৰ বুকুত থাকিব। আমাৰ সকলোৰে অতি মৰমৰ শিল্পী যোগীংগাৰ দাদা আমি অন্তৰত থাকি যাব। দেখিছে ময়ো দোকানটো বন্ধ ৰাখিছোঁ। মোৰো এক্সাম চলি আছে, পেপাৰ বনাই আছোঁ, সেইটো কাৰণত ময়ো দোকান বন্ধ ৰাখিছোঁ। গোটেই দোকানটো বন্ধ। মোৰ চাউথ চালৰা মানকাছৰ হাটশিঙিমাৰী এইটো বজাৰখন বন্ধ আছে, আপোনালোকে চাই আছে। তাতে বন্ধ ৰাখিছে, এইটো ভালে কৰিছে। এক্সামো বন্ধ ৰাখিছে, মই ভাবোঁ আৰু ঠিকে আছে। কালিও বন্ধ কথা শুনি আছোঁ, তো শুনি আছোঁ কি হয় এইটো চাম। আমাৰ যোগীংগাৰ দাদা যে কৈছিলে যে আমি মৰিলে 7 দিনলৈকে বজাৰ ঘাট গোটেই অসম বন্ধ থাকিব, সেইটোতো সিয়ে কৈছিলে এসপ্তাহ কাৰণে বন্ধ ৰাখিব, কিন্তু এইটো এসপ্তাহ নহয়, 2দিনমান 3দিনমান ৰাখিলে হ'ল। এসপ্তাহ বন্ধ ৰখাৰ কোনো এইটো নহয়। এক্সামৰ কাম চলি আছে, সন্মুখত আমাৰ পূজা আহি আছে, তো তাৰ কাৰণে অকণমান আমাৰ এইটো পূজা হৈ আছে, প্ৰব্লেম হৈ আছে। পূজা আকৌ 28 তাৰিখত পূজা ষ্টাৰ্ট হৈ আছে, ইমান দিন ৰাখিবলৈ নোৱাৰে। কালি বন্ধ ৰাখিব পাৰে, 28 দিন পৰীক্ষা আছে, এক্সাম চলি আছে, পূজা আছে সন্মুখত। এইবোৰৰ বিষয়ে ভাবিব, জনতাই ভাবি চিন্তি যিটো ভাল কৰে সেইটো ভাল কৰিব। মই আকৌ কি ক'ম, আপোনালোকে নিজৰভাৱে দোকান বন্ধ হৈছে আমাৰ শিল্পীৰ কাৰণে। শিল্পীৰ কাৰণে বন্ধ ৰাখিছে গোটেই দোকানখন। যোগীন দাদা কেনেকুৱা আছিল? ভালে আছিলোঁ, ধুনীয়া মানুহ, ভাল আছিলে। ময়ো ভাল পাওঁ, মোৰ মৰমৰ কাৰণে এইটো মই দোকানটো বন্ধ ৰাখিছোঁ। এইটো কাৰণে পৰা শুনিম
আপোনালোকে হৈছে নিজৰ নিজৰ দোকানীবিলাক নিজৰভাৱে দোকানবিলাক বন্ধ ৰাখিছে। আমি বহুত আনন্দিত হৈছোঁ। আমাৰ অসমৰ এজন শিল্পীক এনেকৈ শ্ৰদ্ধা জনাইছে, তাৰ কাৰণে আমি হয় দাদা, জুবিনদাৰ বিষয়ে কিবা ক'ব? কি ক'ম, মানে ভিতৰৰ পৰা মাত নাইকিয়া হৈ গৈছে। কি ক'ম আৰু ন, ক'বলগীয়াতো নাই, বহুত আছে, কিন্তু ক'লে কি ক'ম আৰু, চবে বুজি পায়। তো যিকি নহওক, চব আমি চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ আমাৰ ৰাইজক আমি মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কিয়নো আজি আমাৰ ৰাইজে একগোট হৈ মিলে। এইফালে ইয়াত কোনো চৰকাৰী বন্ধ নহয়, ইয়াত কোনো কমিটিৰ বন্ধ নহয়, আমি সব ৰাইজে একগোট হৈ মিল হৈ চবে আমি একজনৰ দোকান বন্ধ ৰাখিছোঁ। আমাৰ নিজৰভাৱে আমাৰ অকল জুবিনদাৰ কাৰণে, আমি জুবিনদাৰ কাৰণে খালি দোকান বন্ধ নহয়, আমি নামাজ পঢ়িও দোৱা কৰি আছোঁ। তাৰপিছত আমাৰ হিন্দু ভাইসকল দাদাসকলৰ লগত আমি লগ পালে সিহঁতেও দোৱা কৰি আছে, চবে দোৱা কৰি আছে, আমিও দোৱা কৰি আছোঁ যাতে আমাৰ জুবিনদা স্বৰ্গবাসী হয়। আৰু আমি অসমবাসী ৰাইজক এটা অনুৰোধ কৰিছোঁ, হয়তো জুবিনদা আমাৰ 52 ইয়াৰ্ছ বছৰৰ কাৰণে আমাৰ এই দুনিয়াত আহিছিল, এতিয়া হয়তো ওপৰৱালাৰ দৰকাৰ হৈ গৈছে, সেইকাৰণে জুবিনদাক আমাৰ ওপৰৱালাই লৈ গ'ল। তো সবকে আমি এটা আমাৰ মনৰ পৰা অনুৰোধ কৰি আছোঁ, আমাৰ জুবিনদাৰ গান, আমাৰ জুবিনদাৰ স্মৃতি, আমাৰ জুবিনদাৰ কথা, আমাৰ জুবিনদাৰ সকলোখিনি যেন আমাৰ মনত আমি যিমান ইমান আৱেগিক হৈ আছে, আৱেগত আশাৰে প্ৰকাশ কৰিব নোৱাৰে। মই জুবিনদাৰ গান নহয়, মই জুবিনদাৰ কি ক'ম আৰু জানো, ভাষা নাই। হয়, কোনে কাক বুজাব পৰা ভাষা নাই। মোৰ যেনেকুৱা কৰি লাগি আছে, সকলোৱে মানুহে তেনেকুৱা লাগি আছে যে এইটো যদিও আমাৰ আনন্দৰ মুহূৰ্তৰ নহয়, তো আমি ইমান কৰি বুজাব নোৱাৰিম। হয়তো আপোনালোকে ক'লে হয়তো জানে আমি কোনে কাক বুজাব। এইখন আমাৰ দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ সদৰ হাটশিঙিমাৰী বজাৰ। সকলোৱে অসমবাসীক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ।